গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যি প্ৰতিবাদ সেই প্ৰতিবাদৰ দাবী মানি ল'বলৈ বাধ্য হ'ল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। নিশাৰ ভাগত গুৱাহাটী বিশ্ববিদ্যালয়ত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া আমি ND24ৰ দৰ্শকসকলক ইতিমধ্যেই দেখুৱাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ RCC2 ছাত্ৰাবাসত আৰু আৱাসীসকল আমাৰ মাজত উপস্থিত আছে। তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকৰ দাবী আছিল যে নিৰ্বাচনৰ সময়ত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল সেই হিংসাত্মক ঘটনাত যিসকল জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, বৰঞ্চ ঐতিহ্যমণ্ডিত RCC1 আৰু RCC2 ছাত্ৰাবাস কোনো কাৰণতে যাতে বন্ধ নকৰক সেয়া দাবী উত্থাপন কৰিছিল আৰু সেই দাবীতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পাছত ইতিমধ্যেই তেওঁলোকক সন্মান কৰাইছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আজিৰ ভাগত নতুন নিৰ্দেশনা প্ৰদান কৰা হ'ব। এই যি দুটা হোষ্টেল বন্ধ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছিল সেয়া তেওঁলোকে বাতিল কৰিব বুলি তেওঁলোকক আশ্বাস প্ৰদান কৰিছে। ছাত্ৰসকল যিহেতু আছে মই তেওঁলোকৰ পৰা মন্তব্য লোৱাৰ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে নিশাৰ ভাগত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তাৰ পাছতেই কৰ্তৃপক্ষৰ ফালৰ পৰা আশ্বাস প্ৰদান কৰা হৈছে যে যি সিদ্ধান্ত সেই বাতিল কৰিব। হয়, নিশ্চয়কৈ আমি যোৱাকালি যি আচলতে কেৱল মাত্ৰ গোপীনাথ বৰদলৈ 2 নং 3 মহলীয়া ছাত্ৰাবাস বা মাধৱ বেজবৰুৱা 1 নং 2 মহলীয়া ছাত্ৰাবাস বুলি নহয়, সমগ্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, বিশ্ববিদ্যালয়ৰ অন্য ছাত্ৰী নিবাস বা ছাত্ৰ আৱাসবিলাকো আহি যেতিয়া আমাৰ লগত প্ৰতিবাদত সহযোগ কৰিলে আৰু সেই প্ৰতিবাদৰ অন্তত আমি নিশ্চিতভাৱে হয়তো আজি আপোনালোকৰ আগত ক'ব পাৰোঁ যে আমাৰ সেই প্ৰতিবাদ সফল হ'ল। কাৰণ আমাৰ দাবী আছিলে ন্যায্য দাবী। কাৰণ বিশ্ববিদ্যালয়ৰ এটা অনাকাংক্ষিত ঘটনা ঘটি গ'ল। তাত কেইজনমান লোকক বা কেইজনমান ছাত্ৰক আচলতে তেখেতসকলে দোষী হিচাপে চিনাক্ত কৰিছে, তেওঁলোকৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে সেই 12জনৰ ওপৰত ভিত্তি কৰি বা সেই 12জনক গইনা হিচাপে লৈ আৰু বিশ্ববিদ্যালয়ৰ 2খন ছাত্ৰ আৱাস, যি 2খন ছাত্ৰ আৱাসে এটা ঐতিহ্য বহন কৰি আহিছে, এটা ইতিহাস আছে 2খন আৱাসৰে। আৰু 2খন আৱাসৰ পৰা আচলতে অসমৰ বিভিন্ন ঠাইত বিভিন্ন কোণত বিভিন্ন ধৰণে প্ৰতিষ্ঠা লাভ কৰা বহুত ব্যক্তি আছে, স্বনামধন্য ব্যক্তি। তাৰ ভিতৰত আমাৰ মন্ত্ৰী বা আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক ক্ষেত্ৰখনতে হওক বা অন্যান্য প্ৰশাসনিক ক্ষেত্ৰখন প্ৰতিটো দিশতে আচলতে আমাৰ অসমৰ বিভিন্ন ঠাইত আমাৰ ব্যক্তিসকলে নিয়োজিত হৈ আছে। গতিকে তেনে 2খন ছাত্ৰ আৱাসক আচলতে সহজতে বন্ধ কৰাটো কোনো কাৰণতে মানি ল'ব পৰা নাই। কাৰণ কেইজনমান ছাত্ৰৰ মাজত কাজিয়া যিহেতু হৈছে, গতিকে সেই আমাৰ আৱাস 2খন বন্ধ নকৰাৰ প্ৰতিবাদত আমাৰ যি আচলতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ঘৰ ঘেৰাও কৰা হৈছিলে বা আমাৰ পঞ্জীয়ক মহোদয়ৰ ঘৰ ঘেৰাও কৰা হৈছিলে, তাৰ পৰৱৰ্তী সময়ত আমাৰ বিশ্ববিদ্যালয়ৰ 2খন আৱাসক আচলতে যি ধৰণৰ এটা মানসিকভাৱে শাস্তি কৰা হৈছিলে, যে আমাৰ বিদ্যুৎ ব্যৱস্থা কৰ্তন কৰা হৈছিলে, আমাৰ পানী ব্যৱস্থা কৰ্তন কৰা হৈছিলে, আমাৰ আৱাসৰ যিসকল আচলতে ৰান্ধনি তেওঁলোককো ইয়াত অহাত বাধা প্ৰদান কৰিছিলে। গতিকে পৰৱৰ্তী সময়ত আমি সেই প্ৰতিবাদস্থলীত থকা সময়তে আমাৰ পানীৰ ব্যৱস্থা বা আমাৰ বিদ্যুৎ ব্যৱস্থা আমাক দিয়া হৈছিল। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ যে আজি যিহেতু 11 বজাত তেওঁলোকে এখন অফিচিয়েল নটিচ প্ৰকাশ কৰি বিশ্ববিদ্যালয়ৰ যে 2খন আৱাস থাকিবই এই থকা সন্দৰ্ভত নিশ্চিত প্ৰদান কৰিব বুলি আমাক তেওঁলোকে কালি আশ্বাস প্ৰদান কৰিছে। গতিকে আমিও ভাবিছোঁ সেয়াই নিশ্চিতভাৱে বাস্তৱ ৰূপায়ণ হ'ব। কিন্তু এটা অতি দুৰ্ভাগ্যজনক কথা আজি আপোনালোকৰ আগত ক'ব বিচাৰোঁ যে যোৱাকালি প্ৰতিবাদ হৈ গ'ল, যোৱাকালি আমাৰ যিখিনি হৈ গ'ল, তাৰ পাছতো কিন্তু আজি পুৱা ভাগত বিশ্ববিদ্যালয়ৰ কোনো বিভাগৰ মুৰব্বী অধ্যাপকৰ ফালৰ পৰা কিন্তু আমাৰ ছাত্ৰসকললৈ এটা ভাবুকি আহিছে যে তোমালোকে হোষ্টেল এৰি আজিয়ে গুচি যোৱাগৈ। গতিকে তেনেকুৱা ধৰণৰ কথা হ'ব নালাগে, কাৰণ আমাৰ ছাত্ৰসকলে আচলতে ন্যায্য দাবীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছিলে। গতিকে তেওঁলোকে যদি পৰৱৰ্তী সময়ত আমাৰ ছাত্ৰসকলে প্ৰতিবাদ কৰাৰ নামত তেওঁলোকৰ চাৰ্টিফিকেটখনত বা মাৰ্কশ্বিটখনত তেওঁলোকে যদি কিবা এটা প্ৰভাৱ পেলায়, তেতিয়া কিন্তু আমাৰ কোনোবাখিনি ছাত্ৰ সমাজৰ এটা ব্যাপক ক্ষতি হ'ব। গতিকে আমি এই ক্ষতি হোৱাটো কোনো কাৰণতে নিবিচাৰোঁ। কাৰণ ঘটনাত সংঘটিত কেইজনমান যুৱক আৰু সেই যুৱক কেইজনলৈ কিনে কোনোবাই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু সেই প্ৰতিবাদ সাব্যস্ত কৰাৰ নামত যদি বিশ্ববিদ্যালয় প্ৰশাসনে তেওঁলোকৰ ওপৰত অন্য ধৰণে যদি হাৰাশাস্তি কৰিবলৈ যায়, সেয়াও কিন্তু এটা মানসিকভাৱে হওক বা বেলেগ ধৰণে এটা হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব। আৰু এই হাৰাশাস্তিৰ সন্মুখীন আমি হোৱাটো কোনো কাৰণতে ছাত্ৰসকলে নিবিচাৰোঁ। গতিকে এইখিনি কথা বন্ধ হ'ব লাগে। আৰু আমি কোনোবাখিনিত কৈ আহিছোঁ যে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ মতালি এই মতালিবিলাক আচলতে বন্ধ হ'ব লাগে। কাৰণ আমি এখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছোঁ মানে এইটো নহয় যে আমি কেৱল মাত্ৰ শ্ৰেণীকোঠাৰ অধ্যয়নৰ মাজতে সীমাবদ্ধ হৈ ৰ'ম। আমি কোনোবাখিনিত বৌদ্ধিকভাৱে হওক বা সাংস্কৃতিকভাৱে হওক বা ৰাজনৈতিক বিভিন্ন ক্ষেত্ৰত আমি কোনোবাখিনিত সকলোৱে হয়তো নহ'ব পাৰে, কিন্তু বিভিন্নজনে নিজকে বিকশিত হোৱাটো বিচাৰে আৰু সেই উদ্দেশ্যে বহুতে হয়তো আছে বা বিশ্ববিদ্যালয়খনত নেতৃত্ব প্ৰদান কৰি আহিছে কোনোবাই। গতিকে এইবিলাক কথাৰ পৰা আঁতৰত থাকি আমাৰ ছাত্ৰ সমাজক কেনেধৰণে অনুশাসনৰ মাজত আচলতে শিক্ষা ক্ষেত্ৰতে হওক বা অন্য দিশত আগবঢ়াই নিব পাৰে সেইটো কথা ভাবিব লাগে। আমি এইটো অনুৰোধ জনাইছোঁ। কাৰণ এটা কথাও লগতে স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আমাৰ বিশ্ববিদ্যালয়ত নতুন যিগৰাকী উপাচাৰ্য মহোদয়ৰ প্ৰতি আমাৰ এটা অনুৰোধ যে তেওঁ সমগ্ৰ ছাত্ৰ সমাজক লগত লৈ বিশ্ববিদ্যালয়খনক আগুৱাই নিয়ক। আমি সকলো কামত তেখেতক আমি সহযোগিতা কৰাবলৈ সদায় প্ৰস্তুত আছোঁ।
ধন্যবাদ। আৰু মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু যিটো ঘটনা সংঘটিত হৈ গৈছে নিৰ্বাচনৰ ফলাফলৰ সময়ছোৱাত, সেই ঘটনাটো আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুণ গৰিমাত কালিমা সানিছে আৰু সকলো সেয়াই কথা কৈছে। তাৰ ফলতে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে, অতিকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু আপোনালোকে সেই ঘটনাটোৰ কি বিচাৰিব? ইতিমধ্যে আপোনালোকে কৰ্তৃপক্ষক দাবী জনাইছে যিকেইজন জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। হয়, নিশ্চয়কৈ আচলতে এনেকুৱা এটা অপ্ৰীতি ঘটনা আমি কোনেও নিবিচাৰোঁ। যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ত আমি সকলোৱে শিক্ষা গ্ৰহণ কৰিবলৈ আহিছোঁ, তেনেকুৱা পৰিস্থিতি আমাৰ কাৰো কাম্য নহয়। কিন্তু তেনেকুৱা এটা পৰিস্থিতি সংঘটিত হৈ গ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত 12জনকৈ মানুহৰ জড়িত থকাৰ লিষ্ট এখন তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে, যাৰ বিৰুদ্ধে ইতিমধ্যে তেওঁলোকে FIR লঞ্চ কৰিছে। কিন্তু কথাটো হ'ল, যিখন লিষ্ট তেওঁলোকে প্ৰস্তুত কৰি উলিয়ালে 12জন ব্যক্তিৰ, তাত কিন্তু যিসকল নাম আছে তাৰ কেইটামান নাম কিন্তু আমাৰ আৱাসৰে নহয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা, তাত কেইজনমান ব্যক্তিৰ নাম আছে তাক মই চিনিয়ে নাপাওঁ। সেই তেনেকুৱা ধৰণৰ এখন মানে যিখন আৱাস তেওঁলোকে নাম প্ৰস্তুত কৰিছে, নামৰ তালিকা প্ৰস্তুত কৰিছে, সেই তালিকাখনো আমি মানে কি ভিত্তিত কৰিছে আমি বুজি পোৱা নাই, প্ৰথম কথা। আৰু যদিও সেইখন তালিকা সঁচা হয়, বা আমি সঁচাই কৈছোঁ যে আমাৰ 2খন হোষ্টেলৰ 200-300 আৱাসী তাত জড়িত আছিলে মাত্ৰ কেইজনমান ব্যক্তি। আৰু লিষ্টখনৰ মতে আমি দেখা গ'ল যে আমাৰ আৱাসৰ মানুহ তাত নাম নাই। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল যে বাহিৰৰ মানুহ জড়িত হৈ আছে। গতিকে এটা তদন্ত হওক, গোটেই প্ৰক্ৰিয়াৰ তদন্ত আঁতৰলৈ আহক, আৰু যিসকল প্ৰকৃত দোষী তেওঁলোকে শাস্তি লাভ কৰক, এইটো আমাৰ কাম্য। কাৰণ আমাৰ কথাটো হ'ল 2খন আৱাসে 70 বছৰীয়া এটা ঐতিহ্য আছে, সেই ঐতিহ্য ৰক্ষা হ'ব লাগে। আৰু সেই ৰক্ষা কৰাৰ স্বাৰ্থত যদিহে আমাৰ আৱাসৰে কোনোবাই ভুল কৰিছিলে বা বাহিৰৰ তৃতীয় পক্ষৰ কাৰোবাৰ হাত আছে, তেওঁলোকে শাস্তি পোৱাটো আমাৰ কাম্য কৰোঁ। আৰু এতিয়া আপোনালোকক কিন্তু মই কথা ক'ব লাগিব, যিহেতু কালি উপাচাৰ্য মহোদয়ৰ আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তেওঁ ক'লে যে আজি 11 বজাৰ পিছত তেওঁলোকে জাননী জাৰি কৰিব। কালি আমাৰ ফালৰ পৰা যিখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল তাত তেওঁ স্বাক্ষৰ প্ৰদান কৰিছে। আৰু এই যিটো আমাৰ সমগ্ৰ প্ৰক্ৰিয়া, তাত আপোনালোক সংবাদ মাধ্যমৰ ব্যক্তিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব এই কাৰণেই, কাৰণ আমি যেতিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ ওচৰলৈ যাওঁ, পঞ্জীয়ক মহোদয়ৰ ওচৰলৈ যাওঁ, কোনোপধ্যেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2খন আৱাসৰ আৱাসীৰ কথা শুনিবলৈ তেওঁলোক কোনোপধ্যেই মান্তি নহয়। আমাৰ কথা শুনিবই নিবিচাৰে। আমি কিবা কথা ক'লে উপলুঙা চলেৰে হওক বা বিভিন্ন প্ৰকাৰে তেওঁ পঠিয়াবলৈ চেষ্টা কৰে। কিন্তু কালি প্ৰথমবাৰ যেতিয়া আমি আপোনালোকৰ সন্মুখত পঞ্জীয়ক ছাৰৰ কথা কৈছিলোঁ, প্ৰথমবাৰ আমাৰ কথা তেখেতসকলে মন দি শুনিছিলে, বা প্ৰথমবাৰ উপাচাৰ্য মহোদয়ে মন দি শুনিছিলে। এই কাৰণেই কাৰণ আমাৰ সন্মুখত সংবাদ মাধ্যম উপস্থিত আছিল। দ্বিতীয়তে মই ধন্যবাদ জ্ঞাপন কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকখন আৱাস আৰু আৱাসী নিবাসীক, কাৰণ তেওঁলোকৰ সহায় সহযোগিতা অবিহনে কিন্তু আমাৰ এই যিখন যুঁজ আছিলে, যুঁজ বুলিয়ে ক'ব লাগিব, এই যুঁজখনত আমি জয়ী হ'ব নোৱাৰিলোহেঁতেন। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষাৰ্থীক ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেওঁলোকৰ সহায় সহযোগিতা আমি যথেষ্টখিনি পাইছোঁ। কাৰণ তেওঁলোকেও জানে, চাওক কালি আমাৰ এই 2খন আৱাস বন্ধ কৰিছে, পৰৱৰ্তী সময়ত যে বাকীখন আৱাস তেওঁ বন্ধ নকৰিব, ষড়যন্ত্ৰমূলকভাৱে বন্ধ নকৰিব, তাৰ কোনো মানে নাই। বাকীখিনি আৱাসো তেওঁ অলপ তেওঁৰ ওপৰত ক্ষোভিত হৈ আছিলে। এই কাৰণেই কাৰণ আমি বিচাৰোঁ আৱাসসমূহত ৰেগিং নামৰ কালচাৰটো উঠি যাওক, সেই বস্তুটো আমি সকলোৱে বিচাৰোঁ। কিন্তু এণ্ট্ৰিঙৰ নামত নিশা 12 বজাত হিৰুল, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া এনেধৰণে ছাত্ৰসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকৰ প্ৰতিবাদ, তাৰ পাছত কৰ্তৃপক্ষৰ এটা সিদ্ধান্ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।